বিগত এটা মাহ আৰু এটা মাহে সোণাপুৰ কচুতলিত কি ধৰণে আচলতে আন্দোলন হৈছে সেই আন্দোলনৰ দৃশ্যসমূহ আমি দেখুৱাইছোঁ। খিলঞ্জীয়া লোকসকল তেওঁলোক ওলাই আহিছে আৰু তেওঁলোকৰ এটাই হৈছে মুখ্য তেওঁলোকৰ দাবী। সেই দাবীটোৱে হৈছে যে খিলঞ্জীয়াৰ অস্তিত্ব, তেওঁলোকৰ ভূমিৰ সুৰক্ষা, তেওঁলোকৰ ভূমিৰ সুৰক্ষিত হ'ব লাগিব, তেওঁলোকৰ প্ৰভুত্ব ইয়াত বিস্তাৰ হ'ব লাগিব, যাৰ বাবে এই ধৰণে আচলতে সোণাপুৰ ডিমৰীয়াবাসীয়ে তেওঁলোকে প্ৰতিদিনে এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আজি পুনৰবাৰ তেওঁলোকে ৰাজপথলৈ ওলাই আহিছে। দবা শংখ কাহ তেওঁলোকে এই ধৰণে আচলতে বজায় এক প্ৰকাৰ তেওঁলোকে ৰণসংকাৰ যিটো কাৰ্যসূচী, এই কাৰ্যসূচী তেওঁলোকে আজি ৰূপায়ণ কৰিছে আৰু তেওঁলোকৰ মূলতঃ যিটো দাবী, সেই দাবীটো হৈছে যে তেওঁলোকৰ ভূমিৰ অধিকাৰ, যে তেওঁলোকৰ ভূমিৰ অধিকাৰ নিশ্চিত হ'ব লাগিব আৰু যিসকল লোকে তেওঁলোকে বেদখল কৰিছে, বিশেষকৈ সোণাপুৰ অঞ্চলৰ বা ডিমৰীয়া 6খন পঞ্চায়তৰ এলেকাৰ ভিতৰত থকা যিসকল সন্দেহযুক্ত লোক, এই সন্দেহযুক্ত লোকসকলক তেওঁলোকে বিতৰণ কৰিব লাগিব। সেই লোকসকলক তেওঁলোকে ইয়াৰ পৰা বহিষ্কাৰ কৰাৰ তেওঁলোকে এটা দাবী তেওঁলোকে ইতিমধ্যে উঠাইছে। এতিয়াও তেওঁলোকে এটা কথা কৈছে যে তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে যথেষ্টখিনি তেওঁলোকে অসুৰক্ষিত যেন এটা অনুভৱ তেওঁলোকে কৰিছে, যাৰ বাবে তেওঁলোকে এই ধৰণে ৰাজপথলৈ ওলাই আহি তেওঁলোকে খিলঞ্জীয়া লোকসকল এক প্ৰকাৰ ওলাই আহিছে, যিসকল ভূমিপুত্ৰ লোক আছিলে তেওঁলোকে ওলাই আহিছে আৰু তেওঁলোকে বাৰম্বাৰ কৈছে যে তেওঁলোকৰ অস্তিত্ব প্ৰভুত্ব তেওঁলোকৰ ইয়াত বিস্তাৰ হ'ব লাগিব। তেওঁলোকৰ যি জন্মস্থান, এই তেওঁলোকৰ জন্মস্থানৰ যিটো প্ৰভুত্ব, সেই প্ৰভুত্ব থাকিব লাগিব। মই পোনে পোনে অকণমান ইয়াৰ জনজাতীয় দল সংগঠনৰ যিসকল লোক আছে, যিসকল লোকে ইতিমধ্যে তেওঁলোকে এই ধৰণে তেওঁলোকে আহিছে, মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। অকণমান পৃথক ধৰণে আজি খিলঞ্জীয়া ৰণসংকাৰ যিটো কাৰ্যসূচী, এই কাৰ্যসূচী তেওঁলোকে আজি ৰূপায়ণ কৰিছে। মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই ধৰণে তেওঁলোকে দবা, তেওঁলোকে কাহ, তেওঁলোকে এই ধৰণে শংখ বজাই এক প্ৰকাৰ তেওঁলোকে ৰাজপথত ইয়াক খিলঞ্জীয়া ৰণসংকাৰ বুলি তেওঁলোকে এক প্ৰকাৰ এই ছবিখন তেওঁলোকে দেখুৱাবলৈ বিচাৰিছে আৰু মই পোনে পোনে দেখুৱাইছোঁ। অকণমান পৃথক ধৰণে আজি তেওঁলোক এই ধৰণে ওলাই আহিছে আৰু মই পোনে পোনে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট হৰি বড়ো আছে আৰু হৰি বড়োৱে সোণাপুৰৰ দিগাৰু গেটৰ পৰা সেই পৰিৱেশটো দেখুৱাইছে। এই ধৰণে এক পৃথক তেওঁলোকৰ আন্দোলন, পৃথক তেওঁলোকৰ ধৰ্ণা কাৰ্যসূচী আৰু এই ধৰণে তেওঁলোকে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই পোনে পোনে অকণমান সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এই মুহূৰ্তত জনজাতীয় দল সংগঠনৰ যিসকল লোক, সেই লোকসকল তেওঁলোকে ওলাই আহিছে আৰু বাৰম্বাৰ এটা কথা কৈছে যে সোণাপুৰৰ কচুতলিৰ বেদখলকাৰী উচ্ছেদৰ সময়ত আৰক্ষী প্ৰশাসনৰ ওপৰত চলা যিটো বৰ্বৰ আক্ৰমণ, এই আক্ৰমণক লৈ আচলতে তেওঁলোকে ধিক্কাৰ প্ৰদান কৰিছে। আৰক্ষীক যি ধৰণে আচলতে যিসকল লোকে তেওঁলোকে এই ধৰণে শিলাবৰ্ষণ কৰিছিলে, তাৰ বাবে তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে। যাৰ বাবে আৰু এটা কথা তেওঁলোকে উল্লেখ কৰিছে যে ডিমৰীয়াৰ 6খন পঞ্চায়তত এতিয়াও আচলতে বহু সন্দেহযুক্ত লোক থকা বুলি তেওঁলোকে কৈছে, তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে। যাৰ বাবে এই লোকসকলক যাতে অতি শীঘ্ৰে যাতে চিনাক্ত কৰা হয়। যি ধৰণে কচুতলিত উচ্ছেদ চলোৱা হৈছে, আন যিকেইটা স্থান আছে, আন স্থানসমূহতো যাতে এই ধৰণে অনুৰূপ ধৰণে যাতে তাত যিসকল লোক আছে এই লোকসকলক চিনাক্ত কৰা হয়। যিসকল তাত খিলঞ্জীয়া লোক আছে, সেই খিলঞ্জীয়া লোকৰ প্ৰতি তেওঁলোকৰ ক'বলগীয়া নাই, কিন্তু যিসকল সন্দেহযুক্ত লোক আছে, এই সন্দেহযুক্ত লোকসকলৰ প্ৰতি তেওঁলোকৰ ক'বলগীয়া আছে, কাৰণ তেওঁলোকে যথেষ্ট অসুৰক্ষিত তেওঁলোকে নিজেই অনুভৱ কৰিছে। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰতিবাদ বহুদিন হ'ল ইয়াত প্ৰতিবাদ চলিয়ে আছে ক্ৰমাগতভাৱে। আজি অকণমান আপোনালোকৰ প্ৰতিবাদৰ ভাষাটো বেলেগ, অকণমান প্ৰতিবাদৰ অকণমান নতুনকৈ এটা নিশ্চিতভাৱে আমি এইটো কথা ঠিক ক'ব পাৰোঁ যে ডিমৰীয়াবাসী ৰাইজে সমূহে আমি মিলি পেলাই একেলগে য'ত কচুতলিত আমি ইভেকশ্যন কৰি থকাৰ সময়তে, চৰকাৰে ইভেকশ্যন কৰি থকাৰ সময়তে আজি তেওঁলোকে নামে বেনামে তেওঁলোকে যিবোৰ নামজাৰি হৈছে, যিবোৰ মাটি ম্যাদী পট্টা পাইছে, তেওঁলোকে গৈ পেলাই ইয়াত কোৰ্টৰ ওচৰত গৈ পেলাই তেওঁলোকক উচ্ছেদ কৰাটো এইটো অন্যায় বুলি তেওঁলোকে ক'ব গৈছে। কোৰ্টে এটা কথা কৈছে যে যদি তেওঁলোকৰ বিষয়টো, তেওঁলোকৰ আবেদনটো যদি লিগেল আছে, তেনেহ'লে কোৰ্টে লিগেল নে ইলিগেল কথা চাবৰ কাৰণে তেওঁলোকক এটা সমন কৰিছে আৰু সেই কথা তেওঁলোকে চৰকাৰে ইয়াক উপায়ুক্ত মহোদয়ে ইয়াৰ সকলোখিনি তথ্য তেওঁ কোৰ্টত জামিন কৰিব আৰু চামিল কৰাৰ লগে লগে তাত ন্যায়টো উদাই পৰিব। আৰু যিসকলে ইয়াক আবেদন কৰিছে, আমি জানো যে ইয়াত বহুতে ইলিগেলি তেওঁলোকৰ নামজাৰি হৈছে আৰু সেই নামজাৰি কৰ্তন কৰিবৰ কাৰণে দাবী জনাইছোঁ। আৰু যোৱাকালি যি হাইকোৰ্টৰ নিৰ্দেশনা আহিছে, সেই নিৰ্দেশনাক আমি আহি থকা দিনত যাতে আমাৰ পক্ষত আমি ন্যায় পাওঁ, তাৰ কাৰণে আজি আমি সকলোৱে ৰণসংকাৰ আমি জাৰি কৰিছোঁ। গভৰ্ণমেণ্ট
মানে সঠিক তথ্য দিয়ক আৰু যিসকল ইলিগেল আছে ইয়াতকৈ আৰু ভয়ানক কাৰ্যসূচী লৈ পেলাই ইয়াত মানে উচ্ছেদ কৰিব লাগে তাৰ দাবী জনাই পেলাই আমি আজি ৰুণদংকা আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। কালি যিটো আদালতত ইতিমধ্যে সাময়িকভাৱে স্থগিত কৰাৰ এটা নিৰ্দেশ প্ৰদান কৰা হ'ল, ইয়াৰ পাছত যিসকল লোকে তেওঁলোকে ম্যাদী পাত্ৰাৰ বাবে যিসকল লোকে আবেদন কৰিছিলে তেওঁলোকৰ এতিয়া নথিসমূহ পৰীক্ষা কৰা হ'ব। গতিকে এই ব্যৱস্থাটো আপোনালোকে কি ধৰণে লৈছে, কি ধৰণে বিচাৰিছে আপোনালোকে? দাবী জনাইছোঁ যি এনেকুৱা মানে বেল ব্লকত বহুত ধৰণৰ ফলছ নথি পত্ৰ দি পেলাই তেওঁলোকৰ মাটি পট্টা পূৰণ কৰাটো আমি দেখিছোঁ বহুত জেগাত পাইছে, য'ত চৰকাৰেও মানে কিছুমান ফলছত পৰিছে বা প্ৰশাসনেও কিছুমান মানে ফলছত পৰে, য'ত মানে মিছা তথ্য দি পেলাই তেওঁলোকে মানে নিজকে ভাৰতীয় বা নিজকে মানে খিলঞ্জীয়াৰ মানুহ বা নিজকে ইয়াতে ডিমুৰীয়া বেল্টৰ যোগ্য মানুহ তেওঁলোকে ক'ব বিচাৰে। এনেধৰণৰ ইতিমধ্যে আমি দেখিছোঁ যে তাত উচ্ছেদ কৰাৰ সময়তো তেওঁলোকে ঘৰ পাইছে, চৰকাৰী ঘৰ পাইছে, কাৰেণ্ট পাইছে, তাতো মিছা তথ্য দি মেলি তেওঁলোকে লৈছে। গতিকে চৰকাৰে যেতিয়া তাক তদন্ত কৰিছে, তদন্তৰ পিছত গোটেইখিনি বস্তু ওলাই পৰিছে যে এই তথ্যবিলাক ভুল নাছিল। একে আমি দেখিম যে হাইকোৰ্টত যিটো মানে আবেদন জনাইছে মহামান্য উচ্চ ন্যায়ালয়ে, তেওঁলোকক কৈছে যে যদি সঁচা তথ্য তেওঁলোকে দিব পাৰে, সঁচা কথা ক'ব পাৰে, সঁচাকৈ হয় তেওঁলোকৰ, তেনেহ'লে তেওঁলোকৰ পক্ষত থাকিব। যদি তেওঁলোকে মিছা হয় তেনেহ'লে এই তেওঁৰ যিটো হেৰি আছে, এই ৰায় আছে যে এইটো ৰায়টো উঠাই পেলাই তেওঁলোকক উচ্ছেদ কৰাটো নিশ্চিত হ'ব। আমি ভাবোঁ যে নিশ্চিতভাৱে উচ্চ ন্যায়ালয়ৰ এই ৰায়দান আমাৰ পক্ষত থাকিব, কাৰণ আমি সঁচা তথ্য সঁচা কথাখিনি ক'বৰ কাৰণে চৰকাৰক ইতিমধ্যে আবেদন জনাইছোঁ আৰু চৰকাৰে গোটেইখিনি তথ্যখিনি চাই মেলি পেলাই তেওঁলোকক নটিচ জাৰি কৰিছে। বাইদেউ মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। গোটেই ধাৰাবাহিকভাৱে ইতিমধ্যে আন্দোলন হৈছে, প্ৰতিবাদ হৈছে। কালি আদালতে এটা ইতিমধ্যে নিৰ্দেশো জাৰি হৈছে, সাময়িকভাৱে উচ্ছেদ স্থগিত ৰখা হৈছে। গোটেই বিষয়টো আপোনালোকে কি ধৰণে চাইছে? সেই বিষয়টো ভয়ানক যিহেতুৱে হৈ আছে, গোটেই অসমবাসী বা ভাৰতবৰ্ষৰ ৰাইজে দেখি আছে। সোণাপুৰ ডিমৰীয়াত আমাৰ খিলঞ্জীয়াসকলে যে অস্তিত্ব নাইকিয়া কৰিবলৈ তেওঁলোকে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে, বিৰোধী দলপতিসকলে যে খিলঞ্জীয়াৰ কথা চিন্তা নকৰি বেদখলকাৰীসকলৰ ছাপৰ্টত আজি হাইকোৰ্টৰ পৰা ৰায়দান তেওঁলোকে ওলাবলৈ ইমান চেষ্টা কৰিছে। কিন্তু তেওঁলোকে সেইবিলাক কৰাৰ আগত চিন্তা কৰিব লাগিছিলে আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটিখিনি, খিলঞ্জীয়াৰ মাটিখিনি তেওঁলোকে বেদখল কৰি ইমান মানুহ আহি পেলাই তেওঁলোকৰ মানুহখিনি আহি পেলাই আমাৰ গাঁও বসতি কৰিছে, আহিছে। আৰু তাৰ উপৰিও চৰকাৰৰ আমাৰ গভৰ্ণমেণ্টৰ যিখিনি বিষয়া বা পুলিচ প্ৰশাসনক আক্ৰমণ কৰিছে। তেনে ক্ষেত্ৰতো তেওঁলোকে ইমান নিলাজ টাইপৰ যে এইখিনি কৰি আছে, আমি হুংকাৰ দিছোঁ তেওঁলোকক। আমি কোনো ক্ষান্ত নহওঁ, বহি নাথাকোঁ। ডিমৰীয়াবাসী ৰাইজ আমি খিলঞ্জীয়া সদায় লাগিয়ে থাকিম। মই ধন্যবাদ জনাইছোঁ। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। ধাৰাবাহিকভাৱে আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, আমি নিজেই দেখিছোঁ। এতিয়া আজি আপোনালোকে ৰণসংকাৰত এটা দাবী আপোনালোকে উত্থাপন কৰিছে যে ডিমৰীয়া 6খন পঞ্চায়ত বিশেষকৈ আপোনালোকে স্পেচিয়েলি কৈছে যে এই 6খন পঞ্চায়ততো আপোনালোকে সন্দেহ কৰিছে, তাতো কোনো এই ধৰণৰ সন্দেহযুক্ত লোক থাকিব পাৰে, আপোনালোকে সেয়াও ইনভেষ্টিগেশ্যন কৰিবলৈ কৈছে। গতিকে এই কথাখিনি অকণমান জানিব বিচাৰিছোঁ। হয়, নিশ্চিতভাৱে আমি যি ডিমৰীয়াৰ 12খনেৰে 6খন প্ৰায় 8খনো হ'ব পাৰে, আৰু বাকী দুটা পঞ্চায়ততো মানে কি এই তেনেকুৱা লোক আছে। বাকী 6খন পঞ্চায়তৰ আৰু অহা 5 বছৰৰ পিছত তেখেতসকলে সংখ্যাগুৰু হ'বগৈ, য'ত নেকি গোটেই ভোটৰ সমীক্ষাটোত এই মিয়া শ্ৰেণীৰ লোকে নিৰ্ণয় কৰিব। গতিকে তেনে ক্ষেত্ৰত আমাৰ যি থলুৱা খিলঞ্জীয়া লোক আছে, ডিমৰীয়াবাসী, এই যি আমাৰ জনজাতীয় লোক আছে আজি মাইনৰিটি হোৱাৰ পথত। গতিকে আমি প্ৰশাসনক আহ্বান জনাওঁ, দাবী জনাওঁ যে যোৱাকালি হাইকোৰ্টৰ যি ৰায়দান দিছে 30 তাৰিখলৈ, 30 তাৰিখৰ পিছত পুনৰ এই অবৈধ বেদখলকাৰীসকলক চিনাক্ত কৰি ডিমৰীয়াৰ পৰা উচ্ছেদ কৰাৰ আমি দাবী জনাইছোঁ। আৰু আজি আমি ৰাজপথত ওলাই আহিছোঁ যে যোৱা 12 তাৰিখে যি অনাকাংক্ষিক এই ঘটনাত হ'ল, য'ত নেকি আমাৰ নিৰাপত্তাৰক্ষীসকলক সেই অবৈধ বেদখলকাৰীসকলে আহত কৰিলে, তাৰ প্ৰতিবাদত আজি আমি ওলাইছোঁ। আৰু সেই শ্ৰেণীৰ লোক, সেই মিয়াসকলে গণতান্ত্ৰিক আন্দোলন হয়, তেখেতসকলে জাঠি জোং লৈ আক্ৰমণ কৰিব হয়। তো তেনে ক্ষেত্ৰত সেই আক্ৰমণকাৰীসকলকো যাতে কঠোৰ শাস্তি প্ৰদান কৰে, সেইবাবে আমি ৰাজপথত ওলাইছোঁ। আৰু 30 তাৰিখৰ পিছত, 30 তাৰিখলৈ বাৰু স্থগিতাদেশ আছে, আমি ন্যায়ালয়ৰ ৰায়দানক আমি সন্মান কৰিছোঁ। 30 তাৰিখৰ পিছত যাতে প্ৰশাসনে পুনৰ উচ্ছেদ অভিযান আৰম্ভ কৰে, তাকে আমি আহ্বান জনাইছোঁ। ধন্যবাদ জনাইছোঁ। 30 তাৰিখলৈ যিহেতু ন্যায়ালয়ৰ আদেশ আৰু ইতিমধ্যে উচ্ছেদ স্থগিত ৰাখিছে, ইয়াৰ পাছত কি হ'ব, আপোনালোকে কি চিন্তা কৰিছে? গোটেই সোণাপুৰ বৃহত্তৰ ডিমৰীয়া অঞ্চলবাসীৰ কথা আছে, আপোনালোকৰ অস্তিত্বৰ হয়তো সংকট পৰা বুলি কৈছে। গোটেই বিষয়টো আপোনালোকে কি ধৰণে চাইছে? তেওঁলোকৰ মন্তব্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰক। আমি পুনৰবাৰ পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হ'ম আপোনাৰ সৈতে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।